AJ এডুকেশ্যনেল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। নমস্কাৰ বন্ধুসকল আজি আমি অসম টেটৰ চিলেবাছৰ অন্তৰ্ভুক্ত ইংৰাজী গ্ৰামাৰৰ এটা গুৰুত্বপূৰ্ণ টপিক প্ৰিপজিশ্যন সম্পৰ্কে আলোচনা কৰিম। আহক তেন্তে পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিপজিশ্যন শব্দটো দুটা শব্দৰ দ্বাৰা গঠিত, প্ৰি আৰু পজিশ্যন। প্ৰিৰ অৰ্থ হৈছে আগত আৰু পজিশ্যনৰ অৰ্থ হৈছে স্থান। অৰ্থাৎ প্ৰিপজিশ্যনসমূহে সদায় আগত স্থান লাভ কৰে। কাৰ আগত স্থান লাভ কৰে? নাউন বা প্ৰনাউনৰ। প্ৰিপজিশ্যনবোৰে নাউন বা প্ৰনাউনৰ আগত বহি বাক্যৰ অন্য অংশৰ লগত নাউন বা প্ৰনাউনৰ সম্বন্ধৰ নিৰ্দেশ কৰে। আহক এতিয়া আমি কেইটামান গুৰুত্বপূৰ্ণ প্ৰিপজিশ্যনৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰোঁ। প্ৰথমতে আলোচনা কৰিম এগ্ৰীৰ লগত কেতিয়া উইথ আৰু কেতিয়া টুৰ ব্যৱহাৰ হয়। এগ্ৰীৰ লগত কেতিয়া উইথ ব্যৱহাৰ হ'ব? যেতিয়া কোনো ব্যক্তিৰ লগত সন্মত হোৱা অৰ্থত এগ্ৰীৰ লগত উইথ ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে আই ন' ইউ এগ্ৰী উইথ মি। ইয়াতে কৈছে যে কাৰ লগত এগ্ৰী হ'ব বুলি কৈছে? মোৰ লগত, অৰ্থাৎ ব্যক্তিৰ লগত। তাৰপিছত এগ্ৰীৰ লগত কেতিয়া টু ব্যৱহাৰ হয়? যেতিয়া কোনো এটা কথাত সহমত হয় তেতিয়া এগ্ৰীৰ লগত টু ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে আই এগ্ৰী টু ইয়'ৰ টাৰ্মছ। ইয়াতে কোনো ব্যক্তিৰ লগত সহমত হোৱা কথা কোৱা নাই, ইয়াতে এটা টাৰ্মছ বা নিয়মৰ লগত সহমত হোৱা বুজাইছে। গতিকে ইয়াতে কি ব্যৱহাৰ হৈছে? এগ্ৰীৰ লগত টু ব্যৱহাৰ হৈছে। তাৰ পিছৰ প্ৰিপজিশ্যনটো হৈছে ডিলছ ইন বা ডিল উইথ। ডিলৰ লগত কেতিয়া ইন আৰু কেতিয়া উইথ ব্যৱহাৰ হয়? ডিলৰ লগত ইন কেতিয়া ব্যৱহাৰ হ'ব? যেতিয়া ব্যৱসায় কৰাৰ ক্ষেত্ৰত ডিলৰ লগত ইন ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে হি ডিলছ ইন কম্পিউটাৰ পাৰ্টছ। তেওঁ কম্পিউটাৰ পাৰ্টছৰ কি কৰে? ব্যৱসায় কৰে। ডিল উইথ কেতিয়া হ'ব? যেতিয়া কোনো সমস্যাৰ সৈতে বা কোনো ব্যক্তিৰ সৈতে মুখামুখি হোৱা বুজাব তেতিয়া ডিলৰ লগত উইথ ব্যৱহাৰ হ'ব। উদাহৰণস্বৰূপে আই কেন ডিল উইথ দ্য পাৰ্চন। ইয়াতে ব্যক্তিৰ লগত ডিল কৰা বা মুখামুখি হোৱাৰ কথা কোৱা হৈছে। আৰু এটা উদাহৰণ লৈছোঁ, দ্য গভাৰ্ণমেণ্ট ইজ ট্ৰাইং টু ডিল উইথ দ্য প্ৰব্লেম অফ আনএমপ্লয়মেণ্ট। ইয়াতে গভাৰ্ণমেণ্টে কিহৰ লগত ডিল কৰিব বুলি কৈছে? এটা প্ৰব্লেমৰ লগত, যে আনএমপ্লয়মেণ্ট প্ৰব্লেমৰ লগত ডিল কৰিব। গতিকে ইয়াতে উইথ ব্যৱহাৰ হৈছে। তাৰ পিছৰ প্ৰিপজিশ্যনটো হৈছে কম্পেয়াৰৰ লগত কেতিয়া টু আৰু কেতিয়া উইথ ব্যৱহাৰ হ'ব। কম্পেয়াৰৰ লগত টু ব্যৱহাৰ হ'ব যেতিয়া দুটা বেলেগ বেলেগ বস্তুৰ লগত তুলনা কৰা হ'ব বা দুটা বেলেগ বেলেগ বস্তুৰ মাজত তুলনা কৰা হ'ব, তেতিয়া কম্পেয়াৰৰ লগত টু ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে হি কম্পেয়াৰ্ড চিলড্ৰেন টু য়ং ট্ৰিজ। ইয়াতে যদি চাওঁ আমি, ইয়াতে চিলড্ৰেনক আন এটা বেলেগ বস্তু ট্ৰি, য়ং ট্ৰি বা গছপুলিৰ লগত তুলনা কৰিছে। গতিকে দুইটা বেলেগ বেলেগ বস্তু। আন এটা উদাহৰণ লৈছোঁ, হি কম্পেয়াৰ হাৰ লিপছ টু এ ৰেড ৰ'জ। ইয়াতে হাৰ লিপছ বা তাইৰ ওঠক কাৰ লগত তুলনা কৰা হৈছে? ৰেড ৰ'জৰ লগত তুলনা কৰা হৈছে। গতিকে দুইটা বেলেগ বেলেগ বস্তু, গতিকে ইয়াতে টু ব্যৱহাৰ হৈছে। আনহাতে যদি একেজাতীয় বস্তুৰ লগত তুলনা কৰা হয় তেতিয়াহ'লে কম্পেয়াৰ উইথ ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে কালিদাস ইজ কম্পেয়াৰ্ড উইথ শ্বেক্সপিয়াৰ। ইয়াতে কালিদাস আৰু শ্বেক্সপিয়াৰ দুইজন ব্যক্তিৰ কথা কোৱা হৈছে, দুইটা একেজাতীয় হয়, গতিকে ইয়াতে উইথ ব্যৱহাৰ হৈছে। আন এটা উদাহৰণ লৈছোঁ, টু কম্পেয়াৰ্ড মাই কাৰ উইথ হিজ কাৰ মাইন ইজ বেটাৰ। ইয়াতে দুখন গাড়ীৰ তুলনা কৰা হৈছে, গতিকে দুইটা একেজাতীয় বস্তু, গতিকে ইয়াতো উইথ ব্যৱহাৰ হৈছে। তাৰ পিছৰ এটা ইম্পৰ্টেণ্ট প্ৰিপজিশ্যন হৈছে লিভৰ লগত কেতিয়া ইন, কেতিয়া এট, কেতিয়া অন বা কেতিয়া বাই আৰু কেতিয়া ফৰ ব্যৱহাৰ হয়। লিভৰ লগত কেতিয়া ইন ব্যৱহাৰ হ'ব? যেতিয়া ডাঙৰ ঠাইৰ ক্ষেত্ৰত লিভৰ লগত ইন ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে হি লিভছ ইন আমেৰিকা। ইয়াতে আমেৰিকা এখন কি দেশৰ নাম, এখন ডাঙৰ ঠাই, গতিকে ইয়াতে লিভৰ লগত ইন ব্যৱহাৰ হৈছে। আনহাতে সৰু ঠাইৰ ক্ষেত্ৰত লিভৰ লগত এট ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে হি লিভছ এট নগাঁও। নগাঁওখন কি এখন জিলা, এখন অসমৰ এখন সৰু জিলা, গতিকে ইয়াতে কি হৈছে? লিভৰ লগত এট ব্যৱহাৰ হৈছে। আনহাতে খাই বৈ বা খাই জীয়াই থকাৰ অৰ্থত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত লিভৰ লগত অন ব্যৱহাৰ হয়। যেনে উদাহৰণস্বৰূপে কাউজ লিভ অন গ্ৰাছ, যে গৰুৱে ঘাঁহ খাই জীয়াই থাকে। তাৰপিছত কিবা উপায়ে জীয়াই থকা বুজাবলৈ লিভৰ লগত বাই ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে দে ৱেৰ লিভড বাই হাণ্টিং এণ্ড গেডাৰিং। সিহঁতৰ উপায়টো কি? জীয়াই থকাৰ উপায়টো হৈছে হাণ্টিং আৰু গেডাৰিং, গতিকে ইয়াতে বাই ব্যৱহাৰ হৈছে। তাৰপিছত কোনো এটা কাৰণত জীয়াই থকা বুজাবলৈ লিভৰ লগত ফৰ ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে হি লিভছ ফৰ হাৰ ৱৰ্ক। তাইক কিহৰ কাৰণে জীয়াই আছে? তাইৰ ৱৰ্কৰ কাৰণে।
বা আন এটা উদাহৰণ লৈছোঁ, আফটাৰ হিজ ৱাইফ ডাইড হি হেড নাথিং টু লিভ ফৰ। মানে তেওঁৰ কি ৱাইফৰ মৃত্যুৰ পিছত তেওঁৰ জীয়াই থাকিবলৈ একো নাই, গতিকে মানে একো কাৰণ নাই বুলি বুজাবলৈ ইয়াতে ফৰ ব্যৱহাৰ হৈছে। তাৰ পিছৰ এটা ইম্পৰ্টেণ্ট প্ৰিপজিশ্যন হৈছে ডাইৰ লগত কেতিয়া অফ, ইন, ফ্ৰম, ফৰ বা বাই ব্যৱহাৰ হয়। ডাইৰ লগত অফ কেতিয়া ব্যৱহাৰ হয়? যেতিয়া বেমাৰত মৰা বা বেমাৰত ঢুকুৱা বুজাবলৈ ডাইৰ লগত অফ ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে হি ডাইড অফ COVID-19, ইয়াতে বেমাৰত ঢুকুৱা বুজাইছে, গতিকে ইয়াতে ডাইৰ লগত অফ ব্যৱহাৰ হৈছে। দুৰ্ঘটনাত যদি ঢুকুৱা বুজাবলৈ বা মৰা বুজাবলৈ ডাইৰ লগত ইন ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে হি ডাইড ইন এন এক্সিডেণ্ট, তেওঁ এটা দুৰ্ঘটনাত মৃত্যু হৈছে, গতিকে ইয়াত ডাইৰ লগত ইন ব্যৱহাৰ হৈছে। তাৰপিছত অস্বাভাৱিক কাৰণত যদিহে মৰে, কিবা অস্বাভাৱিক কাৰণত মৰে, ডাইৰ লগত ফ্ৰম ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে হি ডাইড ফ্ৰম লেক অফ ফুড, ইয়াতে এইটো অস্বাভাৱিক কাৰণ, এনেকুৱা কাৰণত সাধাৰণতে কি নহয়, মৃত্যু নহয়। কেতিয়াবা অস্বাভাৱিক কাৰণত কেতিয়াবা কাৰোবাৰ মৃত্যু হ'ব পাৰে। ইয়াতে কিহৰ কাৰণে মৃত্যু হৈছে? লেক অফ ফুড, এইটো অস্বাভাৱিক কাৰণ, গতিকে ইয়াতে ডাইৰ লগত ফ্ৰম ব্যৱহাৰ হৈছে। তাৰপিছত ডাইৰ লগত ফৰ কেতিয়া ব্যৱহাৰ হয়? যে কাৰোবাৰ হকে যেতিয়া মৰে তেতিয়া ডাইৰ লগত ফৰ ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে হি ডাইড ফৰ হিজ কাণ্ট্ৰি, তেওঁ কিহৰ কাৰণে বা কিহৰ হকে মৰিছে? দেশৰ হকে মৰিছে, গতিকে ইয়াতে ফৰ ব্যৱহাৰ হৈছে। তাৰপিছত যদিহে নিজে নিজকে মাৰে বা আত্মহত্যা কৰাৰ ক্ষেত্ৰত ডাইৰ লগত বাই ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে হি ডাইড বাই কমিটিং ছুইচাইড, ইয়াতে আত্মহত্যা কৰা বুজাইছে, গতিকে ইয়াতে ডাইৰ লগত বাই ব্যৱহাৰ হৈছে। তাৰ পিছৰ ইম্পৰ্টেণ্ট প্ৰিপজিশ্যনটো হৈছে মেডৰ লগত কেতিয়া অফ বা কেতিয়া ফ্ৰম ব্যৱহাৰ হ'ব। মেডৰ লগত অফ কেতিয়া ব্যৱহাৰ হ'ব? যদিহে কোনো এটা বস্তু যিটো বস্তুৰে তৈয়াৰী, মানে যিটো উপাদানেৰে তৈয়াৰী সেইটো যদি দেখি থাকে বা সেইটো আমি পাব পাৰোঁ, তাৰ পৰা আকৌ পুনৰ পাব পাৰোঁ, তেতিয়া তাত অফ ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে দ্য বেগছ আৰ মেড অফ লেডাৰ, ইয়াতে বেগটো কিহেৰে তৈয়াৰী বুলি কৈছে? লেডাৰেৰে, চামৰাৰে, গতিকে আমি বেগটো দেখা পাওঁ, চামৰাটো দেখা পাওঁ, গতিকে ইয়াতে কি হৈছে? মেডলত অফ ব্যৱহাৰ হৈছে। বা চেয়াৰ্ছ আৰ মেড অফ উড, ইয়াতে চকী কিহেৰে তৈয়াৰী বুলি কৈছে? কাঠেৰে তৈয়াৰী, গতিকে আমি কাঠখিনি দেখি থাকোঁ বা চকীখন ভাঙিলেও আমি কাঠখিনি পাব পাৰোঁ, গতিকে ইয়াতে চেয়াৰৰ লগত কি ব্যৱহাৰ হৈছে? মেডৰ লগত অফ ব্যৱহাৰ হৈছে। তাৰপিছত মেডৰ লগত ফ্ৰম কেতিয়া ব্যৱহাৰ হ'ব? যদিহে তৈয়াৰ কৰা বস্তুটোৰ উপাদানটো আমি নেদেখোঁ বা তাক আকৌ পুনৰ পাব নোৱাৰোঁ, তেতিয়াহ'লে তাতে ফ্ৰম ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে দ্য পেপাৰ ইজ মেড ফ্ৰম উড, অৰ্থাৎ পেপাৰ কিহেৰে তৈয়াৰী বুলি কৈছে? কাঠেৰে তৈয়াৰী, কিন্তু আমি পেপাৰখন দেখিলে কাঠখিনি আমি গম নাপাওঁ, কাঠখিনি দেখা পাই নাথাকোঁ বা পেপাৰখনৰ পৰা আমি কাঠখিনি পাব নোৱাৰোঁ, গতিকে ইয়াতে ফ্ৰম ব্যৱহাৰ হৈছে। আন এটা উদাহৰণ দিছোঁ, পনীৰ ইজ মেড ফ্ৰম মিল্ক, পনীৰ গাখীৰেৰে তৈয়াৰী, ইয়াত এই ক্ষেত্ৰত আমি পনীৰত গাখীৰখিনি নেদেখোঁ বা পনীৰৰ পৰা পুনৰ গাখীৰ পাব নোৱাৰোঁ, গতিকে ইয়াতে মেডৰ লগত ফ্ৰম ব্যৱহাৰ হৈছে। তাৰ পিছৰ ইম্পৰ্টেণ্ট প্ৰিপজিশ্যনটো হ'ল ইন, টু আৰু অন। সীমাৰ যদিহে ভিতৰত বুজায়, কোনো এখন দেশৰ সীমাৰ বা কোনো এখন মহাদেশৰ সীমাৰ ভিতৰত বুজাবলৈ ইন ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে কাশ্মীৰ ইজ ইন দ্য নৰ্থ অফ ইণ্ডিয়া, ইয়াতে কাশ্মীৰখন ইণ্ডিয়াৰ ভিতৰত যিহেতু, গতিকে ইয়াতে ইন ব্যৱহাৰ হৈছে। কাশ্মীৰখন ইণ্ডিয়াৰ ভিতৰত আছে, গতিকে ইয়াতে ইন ব্যৱহাৰ হৈছে। আৰু যদি সীমাৰ বাহিৰত হয় তেতিয়াহ'লে টু ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে চাইনা ইজ টু দ্য নৰ্থ অফ ইণ্ডিয়া, ইয়াতে চাইনাক ইণ্ডিয়াৰ উত্তৰ দিশে বুলি কৈছে, কিন্তু চাইনাখন ইণ্ডিয়াৰ যিহেতু বাহিৰত, গতিকে ইয়াতে টু ব্যৱহাৰ হৈছে। আনহাতে যদিহে সীমাত লাগি থাকে তেতিয়া তাক বুজাবলৈ, সেইটো বুজাবলৈ অন ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে দ্য হিমালয়াছ আৰ অন দ্য ৱেষ্ট অফ ইণ্ডিয়া, ইয়াতে হিমালয়া বা হিমালয় পৰ্বতখন ইণ্ডিয়াৰ সীমাত লাগি থকা বুজাইছে, গতিকে ইয়াতে অন ব্যৱহাৰ হৈছে। তাৰ পিছৰ প্ৰিপজিশ্যনটো হৈছে অন কেতিয়া কোন কোন ঠাইত আমি ব্যৱহাৰ কৰিব পাৰোঁ। অনৰ ব্যৱহাৰ ওপৰত যেতিয়া লাগি থকা বুজাব তেতিয়া, বা বস্তু এটা আন এটা বস্তুৰ ওপৰত লাগি থকা বুজাবলৈ অন ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে দ্য বুক ইজ অন দ্য টেবুল, কিতাপখন টেবুলৰ ওপৰত আছে। টেবুলৰ ওপৰত আছে মানে কিতাপখন টেবুলত লাগি আছে, ওপৰতো আছে আৰু লাগিও আছে, গতিকে ইয়াতে অন ব্যৱহাৰ হৈছে। আকৌ বাৰৰ নামৰ আগতো অন ব্যৱহাৰ হয়। যদি আমি এটা বাৰৰ নাম কওঁ তেতিয়া তাৰ আগত সদায় অন ব্যৱহাৰ হ'ব। উদাহৰণস্বৰূপে হি উইল কাম অন মানডে, ইয়াতে সোমবাৰটো কোৱা হৈছে, মনডেটো কোৱা হৈছে, গতিকে ইয়াতে অন ব্যৱহাৰ হৈছে। বিষয় বুজালৈও অন ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে হি হেজ বিন ৰাইটিং এ বুক অন ইংলিছ গ্ৰামাৰ,
ইয়াতে এটা বিষয় কোৱা হৈছে যে ইংলিছ গ্ৰামাৰ বা যিকোনো বিষয় হ'ব পাৰে, হিষ্ট্ৰী, ইংলিছ, আছামিজ যিকোনো হ'ব পাৰে, এনেকুৱা বিষয়সমূহ বুজাবলৈও অন ব্যৱহাৰ হয়। তাৰ পিছৰ ব্যৱহাৰটো হৈছে এটৰ ব্যৱহাৰ। এট কোন কোন ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি? নিৰ্দিষ্ট এটা সময় বুজাবলৈ এট ব্যৱহাৰ কৰা হয়। যদি নিৰ্দিষ্টকৈ সময় এটা বুজাই দিয়া হয় তেতিয়াহ'লে এট ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে আই মেড হাৰ এট 5 o'clock। ইয়াতে নিৰ্দিষ্টকৈ সময়টো কৈ দিয়া হৈছে যে 5 বজাত, গতিকে ইয়াতে এট ব্যৱহাৰ হৈছে। মূল্য বুজাবলৈও এট ব্যৱহাৰ হয়। বস্তু এটাৰ মূল্য বুজাবলৈ এট ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে হি বাই দিছ বুক এট 50 rupees। কিতাপখন কিমান মূল্য দি কিনিছে? 50 টকাৰে কিনিছে, গতিকে ইয়াতে এট ব্যৱহাৰ হৈছে। লক্ষ্যস্থান এটা যদি বুজোৱা হয় তেতিয়াও এট ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে হি এৰাইভড এট দ্য বাছ ষ্টেচন। বাছ ষ্টেচনটো তেওঁৰ লক্ষ্যস্থান আছিল, গতিকে তাত পালেগৈ, গতিকে তাতো কি হৈছে? এট ব্যৱহাৰ হৈছে। সৰু ঠাইৰ আগতো এট ব্যৱহাৰ হয়, এইটো আমি আগতে কৈছিলে। তাৰ পিছৰ প্ৰিপজিশ্যনটো হৈছে ইনৰ ব্যৱহাৰ। ইন কোন কোন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়? ডাঙৰ ঠাইৰ আগত ইন ব্যৱহাৰ কৰা হয়, এইটো আগতে কৈছিলে, হি লিভছ ইন আমেৰিকা। সময় বুজাবলৈ ইন ব্যৱহাৰ কৰা হয়। আমি আগতে কৈছিলোঁ নিৰ্দিষ্ট সময় বুজাবলৈ এট ব্যৱহাৰ কৰা হয়, কিন্তু যদিহে এনেই সময় বুজাবলৈ হয় তেতিয়াহ'লে ইন ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে হি ৱাজ বৰ্ণ ইন দ্য ইয়াৰ 1998। তাৰপিছত অৱস্থা বুজাবলৈও ইন ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে হিজ মাদাৰ ইজ নট ইন গুড হেল্থ। তেওঁৰ অৱস্থাটো বেছি ভাল নহয়, এইটো বুজাবলৈ ইয়াতে ব্যৱহাৰ কৰিব লগা হৈছে? ইন ব্যৱহাৰ কৰিব লগা হৈছে। তাৰ পিছৰ প্ৰিপজিশ্যনটো হৈছে উইথ। উইথ কোন কোন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়? কাৰোবাৰ লগত যদি বুজায় বা কাৰোবাৰ লগত সংগ বা একেলগে থকা বুজাবলৈ উইথ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে হি গোজ টু স্কুল উইথ ৰীতা। ইয়াতে ৰীতাৰ লগত তেওঁ একেলগে স্কুললৈ যোৱাটো বুজাইছে, গতিকে ইয়াতে উইথ ব্যৱহাৰ হৈছে। আনহাতে কোনো এটা কাম যদি বস্তু এটাৰ দ্বাৰা কৰা বুজায় তেতিয়া তাতো উইথ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে হি কিল দ্য টাইগাৰ উইথ এ গান। তেওঁ কিহৰ দ্বাৰা বাঘটো মাৰিছে? এটা বন্দুকেৰে, গতিকে ইয়াতে বস্তুটোৰ আগত উইথ ব্যৱহাৰ হৈছে। তাৰপিছত প্ৰিপজিশ্যনটো হৈছে বাই। বাইৰ কোন কোন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়? ব্যক্তিৰ দ্বাৰা যদি কোনো এটা কাম কৰা বুজায় তেতিয়া তাত বাই ব্যৱহাৰ কৰা হয়। যেনে দ্য টাইগাৰ ৱাজ কিল্ড বাই হিম। তেওঁ বাঘটো মাৰিছে, গতিকে ইয়াতে তেওঁৰ আগত বা ব্যক্তিজনৰ আগত বাই ব্যৱহাৰ হৈছে। ওচৰত থকা বুজাবলৈও বাই ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে দ্য লিটল বয় ছেড বাই মি। একেবাৰে ওচৰতে বহি থকা বুজাইছে ইয়াতে সৰু ল'ৰাটো, গতিকে ইয়াতে বাই ব্যৱহাৰ হৈছে। তাৰপিছত জোখ বুজাবলৈও বাইৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে হি ইজ পেইড বাই দ্য উইক। তাৰপিছত আন এটা গুৰুত্বপূৰ্ণ প্ৰিপজিশ্যন হৈছে ফৰ। ফৰ কোন কোন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়? কাৰণ বুজাবলৈ ফৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে হি ৱাজ ৰিৱাৰ্ডেড ফৰ হিজ পাৰফৰ্মেঞ্চ। ইয়াতে তেওঁক কিহৰ কাৰণে ৰিৱাৰ্ড কৰা বুলি জনোৱা হৈছে? যে তেওঁৰ পাৰফৰ্মেঞ্চৰ কাৰণে, গতিকে কাৰণ বুজাইছে, গতিকে ইয়াত ফৰ ব্যৱহাৰ হৈছে। উদ্দেশ্য বুজাবলৈ ফৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে শ্বি ৱৰ্ক ফৰ মানি। তাই কিহৰ কাৰণে কাম কৰে? কিহৰ উদ্দেশ্যে কাম কৰে? টকাৰ উদ্দেশ্যে, গতিকে ইয়াতে ফৰ ব্যৱহাৰ হৈছে। তাৰপিছত ব্যক্তি বুজাবলৈ ফৰ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে শ্বি হেজ বিন লিভিং কলকাতা ফৰ এ উইক। কিমান দিনৰ কাৰণে ব্যক্তি হৈ আছে? 1 সপ্তাহৰ কাৰণে, গতিকে ইয়াতো ফৰ ব্যৱহাৰ কৰা হৈছে। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদিহে ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে এনেধৰণৰ ভিডিঅ'সমূহ আপলোড কৰিলে তাৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে লাভ কৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।